খবৰটো চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু হয় গ্ৰেপ্তাৰ গৌৰৱ গগৈ এই খবৰটো এই যি ধাৰণাটো বিয়পি পৰাৰ লগে লগে ভাৰতবৰ্ষৰ অসমৰ ৰাজনৈতিক সামাজিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু স্বাভাৱিকতে লোকসভাত বিৰোধী দলৰ উপদলপতি উপনেতা গৌৰৱ গগৈৰ এই খবৰটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে 10 ছেপ্টেম্বৰৰ পাছত আজি নহয় বা কাইলে নহয় 10 ছেপ্টেম্বৰৰ পাছতে গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ ভাৰতৰ নিউক্লিয়াৰ শক্তি ৰাফেলৰ স্থিতি উপকূলীয় শক্তি আদিৰ বিষয়ে তথ্য আহৰণৰ বাবে সংসদত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈৰ অপৰাধ ইউটিউবাৰ জ্যোতি মালহোত্ৰাতকৈও ভয়ংকৰ জ্যোতি মালহোত্ৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰীৰ এই সকিয়নিৰ পাছত এতিয়া তুলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত আৰু প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ 10 ছেপ্টেম্বৰৰ পিছত গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ ভাৰতত থকা পাকিস্তানৰ চোৰাংচোৱা জ্যোতি মালহোত্ৰা এতিয়া জেলত ভাৰতৰ গোপন খবৰ পাকিস্তানত যোগান ধৰিছিল জ্যোতি মালহোত্ৰাই পাকিস্তান সেনা প্ৰমুখ আসিম মুনিৰেও সম্পৰ্ক আছিল জ্যোতিৰ পাকিস্তান আৰু চীনলৈ গৈ থাকে জ্যোতি পিছে পাকিস্তানৰ চোৰাংচোৱা জ্যোতি মালহোত্ৰাতকৈও 10 গুণ বেছি ডাঙৰ কাণ্ড কৰিছে অসমৰ সাংসদ গৌৰৱ গগৈয়ে শুনক মুখ্যমন্ত্ৰী মুখেৰেই জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াছ জ্যোতি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন ক'ত আছে ৰাফেল ক'ত আছে কোষ্ট গাৰ্ডে ক'ত কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 100 হয় জ্যোতি মালহোত্ৰা গ্ৰেপ্তাৰ হৈছে গৌৰৱ গগৈৰ ক্ষেত্ৰত কি হ'ব গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰি আহি এনে কেতবোৰ প্ৰতিৰক্ষাজনিত প্ৰশ্ন সংসদত উত্থাপন কৰিছিল যাৰ দ্বাৰা কেৱল লাভান্বিত হ'লহেঁতেন পাকিস্তান এই ঘটনাক লৈ প্ৰতি আক্ৰমণো কৰিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ মতে আপেল আৰু কমলাৰ পাৰ্থক্যই নাজানে গৌৰৱে যশৱন্ত সিং নৰেন্দ্ৰ মোদী আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে চৰকাৰী দায়িত্বত গৈছে গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ এমপি ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয় তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায় অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীটো ভাৰতত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায় তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে নাযায় তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ সেইটো নহয় ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওটো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু সুপে সাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু তেখেতে কোন গৈ আছে তাক জাষ্টিফাই কৰিব খুজি আছে তাৰমানে তেওঁ যোৱাটো হয় নেকি কোন নৰেন্দ্ৰ মোদী কৈছে কোনবা আৰএছএছৰ মানুহৰ নাম লয় মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নথিপত্ৰ লৈ অহা 10 ছেপ্টেম্বৰত পোল খুলিব গৌৰৱ গগৈ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না কেতিয়া কি ক'ব লাগেতো মই জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছো যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিসেম্বৰত ঠিক কৰিলে আজি এক ডেট কাল চাই কৰিব লাগে না
গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলোঁ এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে তেওঁ ক'লেও সেইটো পিছুৱাই নাহে উল্লেখযোগ্য যে গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে উত্থাপিত এটা অভিযোগৰো উত্তৰ দিয়াৰ পৰা বিৰত আছে সাংসদ গৌৰৱ গগৈ ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰাজ দাসৰ সৈতে দেৰগাঁৱৰ পৰা পংকজ হাজৰিকা আৰু অৰূপ কুমাৰ ৰায় NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা